নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লে। আজি মই বনাবলৈ লৈছো আলুৰ কোপ্তা কাৰীৰ ৰেচিপি এটা। এই ৰেচিপিটো একেবাৰে সিম্পল আৰু খাবলৈ খুবেই টেষ্টি হয়। আৰু যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে 3টা আলু বইল কৰি লৈছোঁ। 2টা মিডিয়াম সাইজৰ পিঁয়াজ এনেদৰে কাটি লৈছোঁ। 10-12 ফুটামান নহৰু লৈছোঁ। অলপ আদা লৈছোঁ আৰু 2টা শুকান জলকীয়া লৈছোঁ। 2টা বিলাহী এনেদৰে দীঘল আকাৰত কাটি লৈছোঁ। এবাটি পিঠাগুড়ি লৈছোঁ। অলপ নৰসিংহৰ পাত লৈছোঁ। এতিয়া পাতখিনি ভালদৰে ছিঙি ল'ম। পাতখিনি ছিঙা হৈ গৈছে। এতিয়া পাতখিনি ছুৰীখনেৰে মিহি মিহিকৈ কুটি ল'ম। গোটেইখিনি কাটি ল'লোঁ। এতিয়া আলুকেইটা পিটিকি ল'ম। আলুখিনি পিটিকা হৈ গৈছে। এতিয়া ইয়াতে অলপ হালধি গুড়ি আৰু নিমখ দিছোঁ। এতিয়া ইয়াতে অলপ কাটি ৰখা নৰসিংহৰ পাত দিম। মই গোটেইখিনি পাত দিয়া নাই, অলপহে দিছোঁ। অলপ পিঠাগুড়ি দিছোঁ। আপোনালোকৰ নিজৰ প্ৰয়োজন মতে দি ল'ব। আপোনালোকে ইয়াত বেচনো ব্যৱহাৰ কৰিব পাৰে। গোটেইখিনি ভালদৰে সানি ল'ম। এয়া ডোটো ধুনীয়াকৈ হৈ গ'ল। এতিয়া এটা এটা কৰি বল আকাৰত বনাই ল'ম। এনেকৈ মই গোটেইখিনি বল বনাই ল'লোঁ। গেছত কেৰাহীখন গৰম কৰি ৰাখিছিলোঁ। এতিয়া ইয়াতে প্ৰয়োজন মতে মিঠাতেল দিছোঁ। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে নহৰু, আদা, পিঁয়াজ আৰু শুকান জলকীয়া কেইটা দিছোঁ। এতিয়া এইখিনি অলপ ৰঙচুৱা পৰালৈকে ভাজি লৈছোঁ। এতিয়া দিছোঁ কাটি ৰখা বিলাহীখিনি। বিলাহীখিনি গলি যোৱালৈকে অলপ দেৰি কাৰণে ভাজি লৈছোঁ। ভজা হৈ গৈছে। এতিয়া এইখিনি কেৰাহীতে ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাত মিক্সিত পেষ্ট বনাই ল'লোঁ। কেৰাহীত তেলখিনি গৰম কৰি ৰাখিছিলোঁ। এতিয়া ৰেডি কৰি ৰখা বলখিনি এটা এটা কৰি দি যাম। গোটেইখিনি তল ওপৰ কৰি লৰাই দিছোঁ আৰু ৰঙচুৱা পৰালৈকে ফ্ৰাই কৰি লওঁ। কোপ্তাখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম। এতিয়া একেখিনি তেলতে লং, ইলাচি, ডালচেনি আৰু অলপ গোটা জিৰা দিছোঁ। এতিয়া দিছোঁ ৰেডি কৰি ৰখা পেষ্টখিনি। চৰি, ইলাচিটো ফুটি আহি হাততে তেলখিনি পৰিলে। এতিয়া ইয়াতে 1 চামুচ জিৰা গুড়ি, 1 চামুচ গৰম মছলা, জোখমতে হালধি, নিমখ আৰু 2টা কেঁচা জলকীয়া দিছোঁ। মই ইয়াত বেছি মছলা ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি খাই দিব পাৰে। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছোঁ। এইখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে অলপ পানী দিছোঁ। মিক্সিটোতে মই পানী ভৰাই আউখালি দিছোঁ। আৰু অলপ পানী দিছোঁ।
এতিয়া ইয়াতে ফ্ৰাই কৰি ৰখা কুপ্তাখিনি দিছোঁ। এতিয়া ঢাকোন মাৰি 2-3 মিনিট উতল আহিবলৈ দিম। এতিয়া শেষত ইয়াতে অলপ কচুৰি মেথি দিছোঁ। এয়া আমাৰ টেষ্টি ইয়ামি আলুৰ কোপ্তা কাৰী খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদিও ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেণ্টছ কৰি আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ'টোত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।